PM কিষাণৰ যিটো পে'মেণ্ট ষ্টেটাছ নাইবা EKYC ষ্টেটাছ নাইবা যিকোনো ধৰণৰ ষ্টেটাছ চেক কৰিবলৈ হ'লে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইটত গৈ চেক কৰে আৰু তাতে যেতিয়াই চেক কৰে তেতিয়াই OTPৰ প্ৰয়োজন হয়। আজিৰ ভিডিঅ'টোত দেখুৱাম যে আপোনাৰ এনেকুৱা এটা এপ আছে যিটো এপত আপুনি এবাৰ OTP দি আপুনি লগইন কৰি ল'লে আৰু কেতিয়াও OTPৰ প্ৰয়োজন নহয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত গুগলটো অপেন কৰিব। অপেন কৰাৰ পাছত PM কিষাণ চাৰ্চ কৰি দিব। PM কিষাণৰ অফিচিয়েল ৱেবছাইটটো চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা পেজত আহি যাব। ইয়াত আপুনি go to pmkishan.gov.in ত চুই দিব। এনেকুৱা পেজত অহাৰ পিছত আপুনি ডাইৰেক্ট স্ক্ৰল কৰি তলফালে আহিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড PM কিষাণ মোবাইল এপ। ইয়াত আপুনি চুই দিব। চুই দিলে আপোনাক ডাইৰেক্ট প্লে ষ্টৰত লৈ আহিব। এইটো আপুনি ইনষ্টল কৰিব। মই যিহেতু ইনষ্টল কৰিছোঁ সেইবাবে অপেন দেখুৱাইছে। আপুনি ইনষ্টল কৰাৰ পিছত আপোনাৰ লেংগুৱেজ দুটা চিলেক্ট কৰিব। লেংগুৱেজটো চিলেক্ট কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড নাইবা PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপুনি লগইন কৰি ল'ব। তাৰপিছত লগইন কৰাৰ সময়ত এবাৰেই OTPৰ প্ৰয়োজন হ'ব আৰু দ্বিতীয়বাৰ কেতিয়াও OTPৰ প্ৰয়োজন নহয়। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।